গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 7:15 হৈছে। দেহাক মই কলেজত থ'বলৈ যাবলৈ ওলাইছোঁ আৰু তাৰপিছত আহি ঘৰৰ কাম বন কৰিম আৰু। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই কৃষ্ণাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই যাব। দেহা কলেজলৈ গ'ল আৰু মই ঘৰৰ দুই এটা কাম কৰি মেলি গা পা ধুই গোঁসাই ঘৰত সোমাই এতিয়া আহিছোঁ। আৰু কাম তেনেই আছেই, কাৰণ মানে ৰাসত মাহঁত আহিছিল যে, তেওঁলোক যোৱাৰ পাছত ঘৰ কানি কাপোৰ আজি ঘৰটো ভালদৰে চাফা কৰিলোঁ আৰু ঘৰটো মুচিলোঁ। এতিয়া কানি কাপোৰ ধুই কৰি লৈ পেলাই আজৰি হ'লোঁ। মানে ৰাসখন যেতিয়া অখৰা হৈ আছিলে তেতিয়া মানে ঘৰটো ভালকৈ সাৰা মোচা কৰিবই পৰা নাছিলোঁ। সাজিছোঁ যদিও মানে অলপমান মনৰ পচন্দৰ নহয়, মানে লৰালৰি হয় যে, সেয়েহে আজি ধুনীয়াকৈ সকলোখিনি চাফ চিকুণ কৰিছোঁ। লগতে এইফালে এয়া পাচলি বাৰীটো মই মাটি চপাই দিলোঁ। এইবিলাকো কাম থাকি গৈছিলে। এতিয়া এয়া ফেচবিনৰ মানে গুৰিত মাটি চপাই দিছোঁ আৰু লেচেৰা মাহৰ পুলি গুৰিটো মাটি চপাই দিছোঁ আৰু এইখিনি অলপ চাফা কৰিলোঁ মই আজি। আৰু এইফালেও কানি কাপোৰ ধুই পেলাই ভালকৈ মেলি কৰি দিছোঁ। মানে এইকেইদিন মানে যোনবিলাক কাম থৈ দিছিলোঁ সেইবিলাক কাম এতিয়া আকৌ আৰম্ভ কৰিছোঁ। আৰু এতিয়া কানি কাপোৰখিনি মেলি আজৰি হৈ পেলাই আহিলোঁ। এতিয়া একাপ চাহ বনাই পেলাই খাওঁগৈ। আৰু এতিয়া 11টা বাজি গ'ল। পুৱাৰ আহাৰ আজি খোৱা নহ'লেই, কাৰণ কাম বন কৰোঁতে মানে টাইমটো গুচিয়ে গ'ল, খোৱাৰ টাইমটো। আৰু গোঁসাই ঘৰত বন্তি নিদিয়াকৈ নাখাওঁ যে, সেইকাৰণে মানে কাম বন কৰি গা পা ধুওঁতে দেৰি হৈ গ'ল। এতিয়া দুপৰীয়াই হ'বহি হ'ল, সেইকাৰণে চাহ একাপ খাইকৈ থৈ দিওঁ। তাৰপাছত আৰু দুপৰীয়া বনাম। দুপৰীয়াও আজি এখনেই বনাম বুলি ভাবিছোঁ, কাৰণ ভাগৰো লাগিছে। গতিকে চাই গৈ থাকিব ভিডিঅ'টো। এয়া চাহকাপ বনাই ল'লোঁ। আজি পিঠাকে বনাই লৈছোঁ। কাপোৰখিনি ধুই কৰি লৈ পেলাই চাহ অকণমান খাই ল'লোঁ। এতিয়া এই চুলিখিনি ধুইছিলোঁ। এতিয়া ভালকৈ অকণমান আঁচুৰি কৰি লৈ পেলাই ভাত বনাবলৈ যাওঁ, কাৰণ 1টালৈ 15 মিনিট আছে। ভাত বনোৱাই নাইকিয়া, মই কাম বন কৰোঁতে বহুত সময় গুচি গ'ল। গতিকে ভাতকেইটা লৰালৰিকৈ বনাই লওঁ। বনাই লৈ পেলাই আকৌ মই খায়ো দিম, কাৰণ ভোক লাগিয়ে আছে মোৰ। পিঠা চাহি খালোঁ যে, আজি 9টা বজাত একো খাবলৈ সময় নহ'ল। গতিকে ভাতকেইটা বনাই কৰি হ'লে অকণমান ৰৈ পেলাই মই খাই দিম। তাৰপিছত আকৌ দেহা কলেজৰ পৰা আনিবগৈ লাগিব যে, গতিকে ভিডিঅ'টো চাই যাব। ভাগৰ লাগিছে, মানে কাপোৰ অলপমান সামৰি আনি ল'লোঁ, আকৌ অলপমান আগলতিয়াই কৰি দিলোঁ যে, এইখিনি কৰোঁতে বিৰাট ভাগৰ লাগি গৈছে। যি কি নহওক এতিয়া ভাতকেইটা বনাওঁগৈ। আৰু কি বনাই থাকোঁ আৰু দেখাই নাথাকোঁ, আপোনালোকে বুজি পাইছে আজি বহুত কাম। গতিকে যি কি নহওক চাই গৈ থাকিব। এয়া ভাতকেইটা বাঢ়ি ল'লোঁ। সেইফালে ডিমৰ তৰকাৰী বনালোঁ আৰু এয়া বিলাহী পুৰিলোঁ। আৰু এয়া লাই, পালেং, ধনিয়া অকণমান আদা দি পেলাই এনেকৈ কেঁচাকৈ খাম বুলি ভাবিছোঁ আজি সানি পেলাই। সেয়াই দুপৰীয়া সাজটো বনালোঁ খৰধৰকৈ। আজি কাম বেছি হোৱাৰ কাৰণে ডিমৰ তৰকাৰীখনকে বনাই থৈ দিলোঁ, লগতে বিলাহী পুৰিলোঁ। এয়াই আৰু, গতিকে খাই বৈ লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাম। ভাতকেইটা বাঢ়ি ল'লোঁ খাবলৈ। আপোনালোকক কি বনালোঁ আজি দেখালোৱেই। আৰু আজি দেহাৰ কাৰণে মই ৰৈ থকা নাই, কাৰণ দেহা কলেজৰ পৰা আহি পাওঁতে 3:45 হ'বহি। আৰু গতিকে তাৰ এনেকৈ আপোনালোকে খাইছেনে বাৰু? পালেং এনেকৈ লাই বিৰাট ভাল লাগে নহয়নে? মই এনেকৈ খাওঁ মাজে মাজে। আজি কাম বেছি হ'ল যে, সেইকাৰণে চব্জি নবনালোঁ আৰু বিলাহী পুৰিলোঁ। আৰু এইফালে ডিমৰ তৰকাৰী হ'লে দেখাক একো নালাগে যে চব্জি। ভাতকেইটা
ভাতকেইটা খাই আজৰি হ'লোঁ আৰু এতিয়া ভিতৰত ঠাণ্ডা লগাৰ কাৰণে অকণমান ৰ'দতে বহি দিছোঁ। তামোল এখন লৈ আহিছোঁ খাবলৈ আৰু অকণমান বিচনাখনত পৰিবলৈ মন এটা গৈছে, কিন্তু পৰিব নোৱাৰোঁ। দেহাক আনিবগৈ লাগিব কলেজৰ পৰা, আকৌ পৰি দিলে ঠাণ্ডা লাগিব, এলাহ লাগিব। সেইকাৰণে এতিয়া অকণমান বহি আছোঁ। সি অহাৰ পাছত অকণমান এনেই পৰিম আৰু, কিন্তু টোপনি নাযাওঁ, আকৌ ধূপ-ধূনা দিবলৈ হ'বহি নহয়। দেহা কলেজৰ পৰা লৈ আনোগৈ আৰু আজি ভাবিছিলোঁ অকণমান বিচনাখনত পৰিম, আৰাম কৰি দিম বুলি, কিন্তু আকৌ নগাঁও যাব লাগিব দেহাক আনি পেলাই, কাৰণ কেকৰ অৰ্ডাৰ এটা আছে। কালিলৈ খুৰাৰ ল'ৰা এটা বাৰ্থডে, কেকটো বনাই দিবলৈ দেহাক ক'লে, গতিকে দুই এটা বস্তু নাইকিয়া, তাকে আনিবগৈ লাগিব। গতিকে এতিয়া দেহাক লৈ আহোঁগৈ। দেহা কলেজৰ পৰা আনিলোঁ, এতিয়া সি মুখ হাত ধুবলৈ গৈছে, ময়ো ভাতকেইটা বাঢ়োঁগৈ। তাৰপিছত অকণমান ৰৈ পেলাই 4:30-5টামান বজাত নগাঁৱলৈ যাম বুলি ভাবিছোঁ বস্তুকেইটা আনিবলৈ। এতিয়া তাক ভাতকেইটা বাঢ়ি দিওঁগৈ আৰু। এয়া কেকটো বনাই হৈ গ'ল দেহাৰ, ইমান ধুনীয়াকৈ বনাইছে চাওকচোন, দেখিয়ে কিবা এটা ভাল লাগি গৈছে। আৰু ক'তো নিশিকাকৈ যে দেহাই এইখিনি বনাব পাৰিছে, তাৰ কাৰণে মই বহুত সুখী। আৰু সকলোৱে যে যোনে যোনে অৰ্ডাৰ দিছে তাক বিশ্বাস কৰি সি যে ধুনীয়া এটা কেক বনাই দিব পাৰিব, তেওঁলোককো বহুত ধন্যবাদ। আৰু কেকটো বনোৱাৰ সময়ত আপোনালোকক মই ভিডিঅ' কৰি দেখাব নোৱাৰোঁ, কাৰণ দেহাই ভিডিঅ' কৰিলে বেয়া পায়, সি ভিডিঅ' তোলাবলৈ বেয়া পায়। গতিকে তাক অশান্তি কৰা নাইকিয়া, কাৰণ যিহেতু লোকৰ অৰ্ডাৰ হয়, গতিকে অকণমান সি মানে অশান্তি পাই বনালে বেয়া হ'ব ন, গতিকে তাক মই ডিষ্টাৰ্ব দিয়া নাছিলোঁ। আৰু সি বনাই হোৱাৰ পাছত এয়া মই ভিডিঅ' কৰিছোঁ, ইমান ধুনীয়াকৈ বনাই দিলে কেকটো চাওকচোন, মই তাক অকণো হেল্প কৰা নাই। গতিকে বহুত ভাল লাগিছে। আৰু সকলোৱে এনেকৈ অৰ্ডাৰ দি যাব আমাক, পাৰাই নোৱাৰে বনাই দিবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু আপোনালোকে এনেকৈ আমাক অৰ্ডাৰ দি থাকিলে মানে আমি আগলৈও আৰু শিকিম আৰু। 9টা বাজি গ'ল, ভাত বনোৱাই নাইকিয়া, 9:15 হ'ল। এতিয়া ভাত বনাবলৈ আহিছোঁ। মই দাইলতে আজি আলু আৰু ওলকবি দিছোঁ আৰু বিলাহী দি পেলাই তেল মাৰি পেলাই তেনেকৈয়ে খাম বুলি ভাবিছোঁ। গতিকে লৰালৰিকৈ ভাতকেইটা বনাই লওঁ। আৰু আজি ৰাতিৰ সাজ এনেকৈয়ে বনালোঁ, এয়া ভাত আৰু লগতে দাইলত আলু ওলকবি দি দিলোঁ। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু অন্য এটা ভিডিঅ'ৰ লগত আপোনালোকক আকৌ লগ পাম।